কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ ও হৰি অদিতিকাশ্যপ নন্দন
ও ইন্দ্ৰিয়ক জিনি জীৱা এৰিলো আক্ৰোশ হিহি মহাসুখী যিটো অল্পতে সন্তোষ ৰাম হেন জানি ৰাজা মই এৰিলো আক্ৰোশ ও তিনি পদ ভূমি পাইলে মোহৰহন তুখয়ে রাম পূর্ণ ব্রহ্ম ভগবন্ত অবতুরূপ ধরি বলি ৰজাৰ দান ললে তিনি পদ ভূমি পূৰ্ণ ব্ৰহ্ম ধন্যবাদ বটাঘুলিৰ পৰা আহিছে আপোনালোকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল গুটিখিনি সংশোধন হৈ পুনৰ ইয়াতকৈ সুন্দৰ কোনো মঞ্চত ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্ত আপোনাৰ হ'ব সকলোটিকে সমুঠি প্ৰদান কৰক ধন্যবাদ থাকিল আই আৰু ইমান কণমানি বাপকেইটা ক'ত শিকিছে বাৰু আপোনালোকে ওচৰতে ভাল হৈছে আপোনালোকৰ পৰিৱেশন ভাল হৈছে সুন্দৰ হৈছে বাপ দ্ৰুতত কিন্তু উঠাব লাগিব সেইখিনি আপুনি লক্ষ্য কৰিব আগলৈ দেই মধ্যৰ পৰা যেতিয়া দ্ৰুতত যাব নহয় আপুনি সেই মধ্যলত মাৰি নাথাকিব দ্ৰুতত আগবঢ়াই নিব খোল আৰু নাগাৰা বাকী তাল বাপ কৃষ্ণ কৃষ্ণ আই সুন্দৰ আপোনাৰ মাত সুন্দৰ পৰিৱেশন কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সং সদা নুগুচুক মুখে তোৱা গুণনাম সেই দয়াময় মুখে তোৱা গুণনাম কৃষ্ণ 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 বৈকুণ্ঠৰ হৰি নাম কোনে আনি দিলে হৰি নাম গাবলৈ কোনে শিকাই দিলে কোন বাৰু সেইজন
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি ৰাম ৰাম বৈকুণ্ঠৰ হৰি নাম কোনে আনি দিলে হৰি নাম গাবলৈ কোনে শিকাই দিলে কোন বাৰু সেইজন কৰুণা সাগৰ এইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ ৰাম জয় ৰাম জয় হৰি জয় হৰি জয় শংকৰদেৱে কৈছিলে কলি ধৰি নাম যুগ ধৰ্ম মানি হবে লোৱা হৰি নাম শ্ৰৱণ কৰা কীৰ্তন কৰা লোৱা হৰি নাম তিনি তাপৰ পৰাতেহে পাবা পৰিত্ৰাণ হে শংকৰদেৱে কৈছিলে কলি হৰি নাম যুগ ধৰ্ম মানি হবে লোৱা হৰি নাম শ্ৰৱণ কৰা কীৰ্তন কৰা লোৱা হৰি নাম তিনি তাপৰ পৰাতেহে পাবা পৰিত্ৰাণ হে মই দুৰাচাৰ কলি হৰি নাম হে কেৱল তোমাৰ লোৱা হৰি নাম হে অপৰাধী নাৰায়ণ হে শংকৰদেৱে কৈছিলে কলি হৰি নাম যুগ ধৰ্ম মানি হবে লোৱা হৰি নাম শ্ৰৱণ কৰা কীৰ্তন কৰা লোৱা হৰি নাম তিনি তাপৰ পৰাতেহে পাবা পৰিত্ৰাণ হে খমীয় কহৰি কলি হৰি নাম হে লয় দাস কৰি লোৱা হৰি নাম হে পখিলো হেৰা ৰণ হে শংকৰদেৱে কৈছিলে কলি হৰি নাম যুগ ধৰ্ম মানি হবে লোৱা হৰি নাম শ্ৰৱণ কৰা কীৰ্তন কৰা লোৱা হৰি নাম তিনি তাপৰ পৰাতেহে পাবা পৰিত্ৰাণ হে ৰাম পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিলা দায়া হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা হাস্ৰ কসায়া বান্ধৱ কৃষ্ণ হে নামে পৰম ধন কলিয়া নামে পৰম ধন কলিয়া বৰপেটা বৰদোৱা মধুপুৰ থান শংকৰদেৱে পাতি থৈছে নামৰে দোকান শংকৰদেৱে পাতি থৈছে নামৰে দোকান হে নামে পৰম ধন কলিয়া নামে পৰম ধন কলিয়া বৰপেটা বৰদোৱা মধুপুৰ থান শংকৰদেৱে পাতি থৈছে নামৰে দোকান শংকৰদেৱে পাতি থৈছে নামৰে দোকান হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে ন কল্পতৰু হে নামে
কৃষ্ণ। ধন্যবাদ। ভৱিষ্যতলৈ আৰু ভাল ইয়াতকৈ সুন্দৰ মঞ্চত প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'বক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আইসকল, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। সজাত বহিয়া কান্দে অ হৰি প্ৰাণ যধুৰাই, কি কাৰণে অত দুখ দিলে বিধাতায়, সজাত বহিয়া কান্দে সজাত বহিয়া কান্দে হৰি প্ৰাণ যধুৰাই, আর কি কারণে অত দুখ দিলে বিধাতায়, সজাত বহিয়া কান্দে আর কি লাগি আহিলো মই ভাৰস্তে লাগিয়া, অত দুখে নাযায় প্ৰাণ নিদাৰুণ হিয়া, সজাত বহিয়া কান্দে হৰি প্ৰাণ যধুৰাই, আর কি কারণে অত দুখ দিলে বিধাতায়, সজাত বহিয়া কান্দে আর পিতৃ অবিহনে মোর মনে নাই সুখ, মাতৃ অবিহনে মই ভকে পাওঁ দুখ, সজাত বহিয়া কান্দে হৰি প্ৰাণ যধুৰাই, আর কি কারণে অত দুখ দিলে বিধাতায়, সজাত বহিয়া কান্দে আর জনম লভিলো মই দৈৱকীৰ উদৰে, অত দুখে ধেনু চাৰু গোৱালীৰ ঘৰে, সজাত বহিয়া কান্দে হৰি প্ৰাণ যধুৰাই, আর কি কারণে অত দুখ দিলে বিধাতায়, সজাত
ডাকি বোলা ৰাম ৰাম কৰোণা ৰাখা ৰাখা প্ৰাণেৰো হৰি চৰণ তোমাৰ ডাকি বোলা ৰাম ৰাম কৰোণা ৰাখা ৰাখা প্ৰাণেৰো হৰি চৰণ তোমাৰ ডাকি বোলা ৰাম ৰাম কৰোণা ৰাখা ৰাখা প্ৰাণেৰো হৰি চৰণ তোমাৰ ৰাম জয় ধন্যবাদ। যিখিনি ভুল ত্ৰুটি ৰৈ গৈছে এইখিনি সংশোধন কৰি ভৱিষ্যতলৈ মোৰ প্ৰভু ভগৱন্ত গুণনাম ভাল ধৰণে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আপোনাৰ খবৰ সকলোটিকে তেওঁ সমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আই ইমান ধুনীয়াকৈ সেৱা ধৰি আছে ন, অকণমান শিকিব, আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। ধন্যবাদ। ভাগৱতে ভৱসাগৰ কীৰ্তন ঘোষা নৌকা ও নাম ঘোষা নাৱৰীয়া গুণমালা বৈঠা ভাগৱতে ভৱসাগৰ কীৰ্তন ঘোষা নৌকা ঐ নাম ঘোষা নাৱৰীয়া গুণমালা বৈঠা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ অইহাৰয়তম ফল হৰিৰ নাম মাত্ৰ ভাগৱতে ভৱসাগৰ কীৰ্তন ঘোষা নৌকা ঐ নাম ঘোষা নাৱৰীয়া গুণমালা বৈঠা হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে হার হৰিৰ নামে কৰিয়াছে জগত উদ্ধাৰ ভাগৱতে ভৱসাগৰ কীৰ্তন ঘোষা নৌকা ও নাম ঘোষা নাৱৰীয়া গুণমালা বৈঠা বান্ধৱ কৃষ্ণ হে ৰাম
চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ তাৰ মাজে দিলা প্ৰভু গীতা ভাগৱত হে ৰাম কীৰ্তন ঘোষা গুণমালা নাম ঘোষা আদি তাৰ হন্তে পাইলো আমি হৰিৰ নামৰ বাণীয়ে ৰাম ৰাম বান্ধৱ কৃষ্ণ কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ ভাগৱত বিষদালি অবিনাশী শান্ত সাধুই পাৰি খাই পাপি নাযায় তাল কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ বান্ধৱ কৃষ্ণ গীতা ভাগৱতৰ কথা পৰেনে মনত নাজানিলে সুধিলো বা সাধুৰে সংগ গীতা ভাগৱতৰ কথা পৰেনে মনত নাজানিলে সুধিলো বা সাধুৰে সংগ গীতা ভাগৱতৰ কথা পৰেনে মনত নাজানিলে সুধিলো বা সাধুৰে সংগ গীতা ভাগৱতৰ কথা পৰেনে মনত নাজানিলে সুধিলো বা সাধুৰে সংগ নমো হৰি নাৰায়ণ ৰাম 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 সৰ্বধৰ্ম শিৰোমণি তোৱা গুণ নাম গীতা ভাগৱতৰ কথা পৰেনে মনত নাজানিলে সুধিলো বা সাধুৰে সংগ নাজানিলে সুধিলো বা সাধুৰে সংগ নাজানিলে সুধিলো বা সাধুৰে সংগ ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম ৰাম হৰি ৰাম ধন্যবাদ। পৰিৱেশন ভাল হৈছে। সাজ পোছাকৰ বাৰু আমাৰ পৰিপাটিয়ে দেখিছোঁ অলপ, কিন্তু দিহা নামৰ যিটো নিয়মাৱলী
নিয়মাৱলী মতে ঘোষা পদ্ধতিৰ বিসংগতি ঘটিছে। মোৰ প্ৰভু ভগৱন্তই ভুল গুটিখিনি সংশোধন কৰি পুনৰ ইয়াতকৈ সুন্দৰ মজিয়াত মঞ্চত আপোনাৰ ভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেখেতে সৌমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, ভগৱানক পুজিবলৈ ভক্তি ভাৱ লাগে, নহয় জানে? সেই ভক্তি ভাৱটো আপোনালোকৰ বৰ সুন্দৰকৈ ওলাইছে। কিন্তু আই, ভাৱটো প্ৰকাশতে জানো সামৰিব পাৰি? আপোনালোকে যিখিনি কৰিছে কীৰ্তন, সেইটো শুনিবলৈ শ্ৰৱণটো ভাল হৈছে, কিন্তু নিয়মতটো পৰা নাই আই। কিন্তু আই, শিকিবলৈও আপুনি অকণমান আগ্ৰহী হ'ব লাগিব। এজন গুৰু ধৰক, ভালকৈ শিকি লওক, নিয়মাৱলীখিনি প্ৰণালীখিনি ভাল হ'ব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। পৰাশৰ সুত বেদ বেশ মহা ঋষি অবদৰিকা শ্ৰমতয়া সন্ত বেশ বহি কিয়ে পৰাশৰ সুত বেদ বেশ মহা ঋষি অবদৰিকা শ্ৰমতয়া সন্ত বেশ বহি এ ৰাম ৰাম ও গোল থুগুল মন নাহি সুখ শান্তি অনপান্ত উপায় এক মনে গুণী গান্থি কিয়ে পৰাশৰ সুত বেদ বেশ মহা ঋষি অবদৰিকা শ্ৰমতয়া সন্ত বেশ বহি ৰাম ৰাম অৰ্ধমুখে আছে বহি শুয়ানি বদ অ হেহি বেলা তৈতে আখি মিলিল নাৰদ কিয়ে পৰাশৰ সুত বেদ বেশ মহা ঋষি কৃষ্ণ কৃষ্ণ বদৰিকা শ্ৰমতয়া সন্ত বেশ বহি বান্ধৱ কৃষ্ণ চলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ নাৰদক দেখি বেশা ঋষি সচকিত দিলন্ত আসন আনি বহিবাৰ তাৰে পাদ্য অৰ্গে গন্ধে ধূপে পুজিলা সাদৰে এ ৰাম প্ৰণিপাতে পুজিলাকো খলয়াগমন ও নাৰদে পুছিলা পাছে বেশ তব সনয়ে ৰাম বান্ধৱ কৃষ্ণ যায় নাৰদ যায় বদৰিকাশ্ৰমে যায় ও হাতে বিনা যন্ত্ৰ স্ফুৰ্তি ও বিশ্ৰাম মুখে হৰি গুণ
গায়ে যায় নারদ যায় বদরিকাশ্রমে যায় ও হাতে বিনা যন্ত্র স্তুতি ও বিশ্রাম মুখে হরি গুণ গায় রাম নাম নারদে বুলন্ত শুনা মহামুনি বেশ আর তুমি হে কৰিলা হবে জগতকে নাশ যায় নারদ যায় বদরিকাশ্রমে যায় ও হাতে বিনা যন্ত্র স্তুতি ও বিশ্রাম মুখে হৰি গুণ গায় এ ৰাম ৰাম নিৰন্তৰে পশুৰল আইলা তুমি প্ৰাণ আর নাহি মন্দ কর্ম আৰু ইহার সমান যায় নারদ যায় বদরিকাশ্রমে যায় ও হাতে বিনা যন্ত্র স্ফুর্তি ও বিশ্রাম মুখে হরি গুণ গায় বান্ধৱ কৃষ্ণ প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক এ ৰাম সিজিলা তোমা তৰিষি পৰময় নাই অ নাহি সুস্থ চিত্ত তব সেহি অভি প্ৰায়ে বান্ধৱ কৃষ্ণ নাৰদেবু লীলা শুনা মহামুনি বেশ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ হে নাৰদেবু লীলা শুনা মহামুনি বেশ মোৰ উপদেশে কৰা কৃষ্ণ কৃষ্ণ আৰে শ্ৰৱণ কীৰ্তন মাত্ৰ পৰকণি শেষ দূৰ হওক তোমাৰ মনৰ মহাক লেখ হে নাৰদেবু লীলা শুনা মহামুনি বেশ মোৰ উপদেশে কৰা ভাগৱত আর সতরে গোলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হে নাৰদেবু লীলা শুনা মহামুনি বেশ মোৰ উপদেশে কৰা ভাগৱত এ হৰিয়ে হৰি নাৰায়ণ ও ৰাম হৰি ও হৰি নাৰায়ণ আই নাৰদেবু লীলা শুনা মহামুনি বেশ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ ও ৰাম জয় হৰি পৰিৱেশনটো ভালেই হৈছে এই অলপ প্ৰথম অৱস্থাত বিলম্বন লয় ইয়াত অলপ গণ্ডগোল হৈছে আৰু এই ঘোষাপদৰ সংগতিটো বৰ ঠিকেই আছিলে দিহা নামৰ যিটো প্ৰণালী সেই প্ৰণালী মতে আৰু অকণমান শুদ্ধ হ'ব লাগে যিকণ ভুল গুটি ৰৈ গৈছে এখন সংশোধন কৰি ভৱিষ্যতে যাতে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম ভাল ধৰণে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে
ভগৱন্তই আপোনাৰ হ'ব সকলোটিকে সমৃদ্ধি প্ৰদান কৰক। ধন্যবাদ থাকিল। আইসকল আগলৈ অকণমান চেষ্টা কৰিব দেই। ধন্যবাদ।